ডিগবৈ সমষ্টিৰ বিধায়ক ডিগবৈ নগৰৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিব লাগিবই ডিগবৈবাসী ৰাইজক লৈ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এই প্ৰতিবাদ কাৰ্যসূচীস্থলীৰ পৰা আমি ডিগবৈৰ বিধায়ক সুৰেন ফুকনক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে যি ধৰণে ডিগবৈ নগৰত কৃত্ৰিম বানে যি সমস্যা সৃষ্টি কৰিছে এই সমস্যা কিন্তু স্থায়ী সমাধান কৰিব লাগিব আৰু বিজ্ঞানসন্মতভাৱে যিবিলাক নলা নৰ্দমা এইসমূহ নিৰ্মাণ কৰিব লাগিব আৰু লগতে ডিগবৈৰ যিবিলাক জ্বলন্ত সমস্যা গা কৰি দিছে এই জ্বলন্ত সমস্যাসমূহ কিন্তু অতি শীঘ্ৰে যদি সমাধান নকৰে অনাগত কিন্তু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি ডিগবৈ IOC কৰ্তৃপক্ষকো আমি সকীয়াই দিছোঁ, ডিগবৈ পৌৰসভাৰ পৌৰপতিকো আমি সকীয়াই দিছোঁ যে তেখেতসকলৰ যি বিজ্ঞানসন্মত যি তেখেতসকলৰ চিন্তাধাৰণা তাৰ চিন্তাধাৰণাৰ ফলতে আজি এই ধৰণে ঘটনা সংঘটিত হৈছে। বহু শ্ৰেণীৰ ৰাইজ আজি ক্ষতিগ্ৰস্ত হৈছে, খেতিপথাৰসমূহ বিনষ্ট হৈছে, যিহেতু সেই শোধনাগাৰৰ পৰা যিবিলাক তেল মিশ্ৰণ যি পানী এই পানী কিন্তু খেতিপথাৰবিলাক বিনষ্ট কৰিছে। গতিকে যি কৃষকৰ যি সমস্যা আজি সমাধান কৰিব নোৱাৰে এই চৰকাৰখনে এই কৃষকৰ কিন্তু আজি তেখেতসকলৰ পানী যাবলগীয়া হৈছে, তেল পানী গৈছে আৰু খেতিপথাৰ বিনষ্ট হৈছে। গতিকে কৃষকক ক্ষতিপূৰণ দিব লাগিব আৰু যি নগৰখনত যি কৃত্ৰিম বান এই কৃত্ৰিম বান কিন্তু বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধানৰ কিন্তু আমি দাবী উত্থাপন সুৰেন ফুকনৰ আমি প্ৰতিক্ৰিয়া কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনাগত দিনত কিন্তু আমাৰ আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। ডিগবৈ সমষ্টিৰ বিধায়ক ডিগবৈ নগৰৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিব লাগিবই ডিগবৈবাসী ৰাইজক লৈ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এই প্ৰতিবাদ কাৰ্যসূচীস্থলীৰ পৰা আমি ডিগবৈৰ বিধায়ক সুৰেন ফুকনক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে যি ধৰণে ডিগবৈ নগৰত কৃত্ৰিম বানে যি সমস্যা সৃষ্টি কৰিছে এই সমস্যা কিন্তু স্থায়ী সমাধান কৰিব লাগিব আৰু বিজ্ঞানসন্মতভাৱে যিবিলাক নলা নৰ্দমা এইসমূহ নিৰ্মাণ কৰিব লাগিব আৰু লগতে ডিগবৈৰ যিবিলাক জ্বলন্ত সমস্যা গা কৰি দিছে এই জ্বলন্ত সমস্যাসমূহ কিন্তু অতি শীঘ্ৰে যদি সমাধান নকৰে অনাগত কিন্তু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি ডিগবৈ IOC কৰ্তৃপক্ষকো আমি সকীয়াই দিছোঁ, ডিগবৈ পৌৰসভাৰ পৌৰপতিকো আমি সকীয়াই দিছোঁ যে তেখেতসকলৰ যি বিজ্ঞানসন্মত যি তেখেতসকলৰ চিন্তাধাৰণা তাৰ চিন্তাধাৰণাৰ ফলতে আজি এই ধৰণে ঘটনা সংঘটিত হৈছে। বহু শ্ৰেণীৰ ৰাইজ আজি ক্ষতিগ্ৰস্ত হৈছে, খেতিপথাৰসমূহ বিনষ্ট হৈছে, যিহেতু সেই শোধনাগাৰৰ পৰা যিবিলাক তেল মিশ্ৰণ যি পানী এই পানী কিন্তু খেতিপথাৰবিলাক বিনষ্ট কৰিছে। গতিকে যি কৃষকৰ যি সমস্যা আজি সমাধান কৰিব নোৱাৰে এই চৰকাৰখনে এই কৃষকৰ কিন্তু আজি তেখেতসকলৰ পানী যাবলগীয়া হৈছে, তেল পানী গৈছে আৰু খেতিপথাৰ বিনষ্ট হৈছে। গতিকে কৃষকক ক্ষতিপূৰণ দিব লাগিব আৰু যি নগৰখনত যি কৃত্ৰিম বান এই কৃত্ৰিম বান কিন্তু বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধানৰ কিন্তু আমি দাবী উত্থাপন সুৰেন ফুকনৰ আমি প্ৰতিক্ৰিয়া কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনাগত দিনত কিন্তু আমাৰ আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।